নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা। নৱগঠিত মিছামাৰা জিলা পৰিষদৰ নৱনিৰ্বাচিত সদস্য তথা প্ৰবীণ বিজেপি কৰ্মীৰ পৰাগ বৰাই সম্বোধন কৰে এখনি সংবাদমেল। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। সদ্য অনুষ্ঠিত হৈ যোৱা পঞ্চায়ত নিৰ্বাচনত দেৰগাঁৱত বিজেপি দলে অভূতপূৰ্ব সাফল্য অৰ্জন কৰে। সেই অনুসৰি নৱগঠিত মিছামাৰা জিলা পৰিষদৰ নৱনিৰ্বাচিত সদস্য তথা প্ৰবীণ বিজেপি কৰ্মী পৰাগ বৰায়ে তেওঁৰ বিজয়ত উৎফুল্লিত হৈ সংবাদ মাধ্যমৰ আগত এনেদৰে বক্তব্য প্ৰদান কৰে। প্ৰথমতে মই আমাৰ ৮ নং মিছামাৰা জিলা পৰিষদৰ ভোটাৰ আয়োগক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে ভাৰতীয় জনতা পাৰ্টীৰ যি নীতি আদৰ্শ আৰু তেখেতসকলৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি আস্থা ৰাখি তেখেতসকলে ভোট প্ৰদান কৰিছে, বিশ্বাস ৰাখিছে। তাৰ বাবে মই সমগ্ৰ ৮ নং মিছামাৰা জিলা পৰিষদৰ ভোটাৰ ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু লগতে আমাৰ কাৰ্যকৰ্তাসকলকো কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনাৰ টোটেল ভোট কিমান আছিলে আৰু কিমান পায় আপুনি? আমাৰ ভেলিড ভোট হৈছিলে ২৮,৭০০ কিমান এটা ভোট আমাৰ ভেলিড ভোট, আৰু তাৰ ভিতৰতে মই ১৭,০৭০টা ভোট লাভ কৰিছিলোঁ আৰু ১০,৪৭৭টা ভোটত মই বিজয়ী হৈছোঁ। ইমানখিনি প্ৰায় ১০,৫০০ ভোটত আপুনি লিড লৈছে। আচলতে গোলাঘাট জিলাৰ ভিতৰত আপোনাৰ হায়েষ্ট নেকি জেডপিচি ক্ষেত্ৰত? এইটো আচলতে মই এতিয়ালৈকে চোৱা নাই যে হায়েষ্ট হৈছে নাই, কিন্তু পাৰ্চেণ্টেজ মোৰ 60% ভোট মই লাভ কৰিবলৈ সক্ষম হৈছোঁ। বাকী অইন যি জিলা পৰিষদৰ আছে সেইখিনি মই এতিয়ালৈকে তেনেকৈ চোৱা হোৱা নাই। আমি দেখিছোঁ যে আপুনি প্ৰায় 30 বছৰ। আচলতে মই 30 বছৰ মই যেতিয়া মোৰ ভোটাধিকাৰ পোৱা নাছিলোঁ, মই তেতিয়াই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছিলোঁ। অটল বিহাৰী বাজপেয়ীজীৰ যি তেখেতৰ ব্যক্তিত্ব, ভাৰতীয় জনতা পাৰ্টীৰ যি লক্ষ্য আৰু উদ্দেশ্য, সেই উদ্দেশ্যত মই আকৃষ্ট হৈ মই তেতিয়া ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছিলোঁ। আৰু তেতিয়াৰ পৰা একেঠাই আজিলৈকে মই ভাৰতীয় জনতা পাৰ্টীৰ দলত কাৰ্যকৰ্তা হিচাপে কাম কৰি আহিছোঁ। আৰু ৰাইজৰ মাজত মই সদায় সকলো সময়তে ৰাইজক একো দিব নোৱাৰিলেও বিপদৰ সময়ত এষাৰ মাত লগোৱা, সকলোৰে লগতে সমানে ব্যৱহাৰ কৰি একেলগে ঘূৰি ফুৰাৰ কাৰণে ৰাইজে আচলতে মৰম দিছে বুলি মোৰ অনুভৱ হয়। নিৰ্বাচনটো আচলতে আমি দেখিছোঁ যে যিহেতু অসমত এটা অভূতপূৰ্ব মৰম ৰাইজে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিজন কাৰ্যকৰ্তাক আমাৰ প্ৰাৰ্থীক আগবঢ়াইছে। আৰু গোটেই বস্তুটো হৈছে যে কেন্দ্ৰীয় চৰকাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি চিন্তা চৰ্চা দেশখন আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি কাৰ্য পদ্ধতি আৰু সকলোকে যে ভাৰতীয় জনতা পাৰ্টীৰ যি নীতি যে শেষৰজন ব্যক্তিক এতিয়ালৈকে এই সুবিধাসমূহ লাভ কৰাৰ কাৰণে যি চিন্তা, সেই চিন্তাৰ প্ৰতি ৰাইজে সঁহাৰি জনাইছে আৰু দেখিছে যে কাৰ চৰকাৰৰ দিনত, কোন চৰকাৰৰ দিনত বা কোন দলৰ হস্তক্ষেপত আমাৰ ৰাইজ সুৰক্ষিত হ'ব। এই যে আমি কেন্দ্ৰীয় চৰকাৰে হওক, ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে হওক, ৰাজ্য চৰকাৰে হওক, যে এই চৰকাৰৰ দিনত আমি সুৰক্ষিত। আমাৰ জাতি মাটি ভেটি যি শ্লোগান, সেইটো শ্লোগান নহয়, আচলতে ৰক্ষা কৰাৰ কাৰণে আমাৰ দুইখন চৰকাৰে যি প্ৰচেষ্টা হাতত লৈছে, ৰাইজে অনুভৱ কৰি পেলাই আমাক ৰাইজে মৰম প্ৰদান কৰিছে। চাওক, বিৰোধী কোনো আদৰ্শ নাইকিয়া হৈ গ'ল। মই নিগত আমাৰ ৮ নং মিছামাৰা জিলা পৰিষদতে আমি লক্ষ্য কৰিছোঁ যে বাঘে চাঘে যি একেটা ঘাটতে পানী খোৱাৰ নিচিনা, একেলগ হোৱাৰ নিচিনা কিছুমান কথা, যে আদৰ্শটো মেইন। এটা ৰাষ্ট্ৰীয় দলেই হওক বা আঞ্চলিক দলেই হওক বা এজন ব্যক্তিয়ে হওক, এই আদৰ্শ যেতিয়া নাথাকিব ৰাইজে লক্ষ্য কৰি থাকে। আৰু আমি দেখিছোঁ বিৰোধীয়ে আচলতে কি কয়, এটা প্ৰপগেণ্ডা কিছুমান, যিবোৰ মিছা ভুৱা, এই কথাবোৰ আজিকালি চব সজাগ আৰু সচেতন। তেওঁলোকে জনা উচিত যে বৰ্তমান সময়ত ভাৰতবৰ্ষত যুৱ শক্তিটোৱে প্ৰধান শক্তি। প্ৰায় 70%, 60% এতিয়া যুৱ শক্তি আছে। যুৱসকল যথেষ্ট শিক্ষিত, তেওঁলোকে প্ৰতিটো বিষয়ে অনুধাৱন কৰিব পাৰে। কোনোবাই ক'লেই তেওঁলোকে বিশ্বাস কৰি নলয়। তেওঁলোকৰ ভুল এটাই হৈছে যে তেওঁলোকে সদায় সেই আজিৰ পৰা প্ৰায় 50-60 বছৰ আগত যিটো তেওঁলোকৰ ভাৱ আছিলে যে এটা ভুৱা দি পেলাই মানুহক আন্ধাৰত ৰাখি পেলাই যি প্ৰচাৰ, যি কথা কয়, সেই ধৰণেই কৈ থাকিবলৈ লৈছে। সেইকাৰণে ডেকা বন্ধুসকলে, ডেকা শক্তিয়ে, যুৱ শক্তিয়ে দেখিছে যে এওঁলোকে আচলতে এটা ভুৱা প্ৰচাৰহে কৰে। সেইকাৰণে তেওঁলোক নৎসাত হৈছে। আৰু তেওঁলোকৰ এটা ভাৱ আছিল যে আমাৰ যিসকল আমাৰ মুছলমান সংখ্যালঘু, মানে মুছলমান সম্প্ৰদায়ৰ ব্যক্তি, তেওঁলোকেতো আমাকেই ভোট দিব, বিজেপিক নিদিয়ে। যে আপোনালোকক মই এটা কথা জনাওঁ যে মোৰ ৮ নং মিছামাৰা জিলা পৰিষদত মৌখোৱা নামৰ এখন গাঁও আছিল। তেওঁলোকে ৩৮৩টা ভোট দি পেলাই মোক 100টা ভোটত আগবঢ়াই দিছে। আজি ঢেকিয়ালত আমি দেখিবলৈ পাইছোঁ যে মই 403টা ভোট পাইছোঁ। তাৰে কিন্তু প্ৰায় 150মান সংখ্যালঘু ৰাইজে, মুছলমান লোকে মোক ভোট প্ৰদান কৰিছে। গতিকে তেওঁলোকৰ যিটো ভাৱনা সেইটো ভুল। আৰু আমাৰ এটা অপপ্ৰচাৰ চলায় যে বিজেপি সংখ্যালঘু বা মুছলমান লোকৰ বিৰোধী। আচলতে তেনেকুৱা ধৰণৰ কথা নহয়, এইবোৰ এটা অপপ্ৰচাৰ। তেওঁলোকেও বুজি পাইছে আৰু তেওঁলোকেও দেখিছে যে আমি যদি সুৰক্ষিত হ'ব লগা হয়, আমাৰ মুছলমান সমাজ যদি সুৰক্ষিত হ'বলৈ হয়, মুছলমান সমাজত যদি উন্নতিৰ পথত আগবাঢ়ি যাবলগীয়া হয়, যে ভাৰতীয় জনতা পাৰ্টী চৰকাৰখনে আগবঢ়াই লৈ যাব, আমাক পাৰিব। আচলতে চাওক,
এতিয়া বিধানসভাত আমি দেখোঁ তেওঁ সমষ্টি শিৱসাগৰ শিৱসাগৰৰ কথা কমকৈ কয় গোটেই কিছুমান ইছ্যু অইন এটা লোকৰ যিটো আন এটা বিধানসভা সমষ্টিৰ ইছ্যুবিলাকত তেওঁ জঁপিয়াই পৰে আৰু তেওঁ পৰিৱেশটো এটা বিশৃংখল পৰিৱেশৰ সৃষ্টি কৰে নিয়মানুবৰ্তিতাটো মানুহৰ প্ৰধান কথা এই নিয়মানুবৰ্তিতা তেওঁ একো নাজানে উজনি অসমক তেওঁ গুৰুত্ব দিয়া নাই এইকাৰণেই গুৰুত্ব দিয়া নাই যে তেওঁ ভাৱ যিহেতু সেইটো এটা ভুল বুলি প্ৰতিপন্ন আমাৰ ৰাইজে এবাৰ সংখ্যালঘু মুছলমান সম্প্ৰদায়ৰ ৰাইজে কৈ দিছে তেওঁলোকৰ ভাৱ আছিলে যে আমিতো উজনিত আমাৰ মুছলমান সম্প্ৰদায়ৰ মানুহ কম আছে গতিকে আমাকতো যিসকল আমাৰ হিন্দু ধৰ্মাৱলম্বী লোক আছে আমাকতো ভোট নিদিয়ে গতিকে আমি সেইফালে লাগিলে যিহেতু আমাৰ ভোট বেছিকৈ পাম গতিকে উজনিক সেইকাৰণে গুৰুত্ব দিয়া নাই আৰু তেওঁলোকৰ উন্নয়ন কৰাৰ কিমান এটা চিন্তা চৰ্চা আছে আমি নাজানো তেখেত কিন্তু কি চিন্তা কৰিছে কেনেধৰণে ভাবিছে সেইটো তেওঁ নিজে গম পাব আচলতে মই যেতিয়া ৰাইজৰ লগত জনসম্পৰ্ক কৰিছিলোঁ ৰাইজক লগ পাইছোঁ মই তেতিয়াই কৈছোঁ যে আপোনালোকে যি ভাবিছে মই আপোনালোকক বহু কিবা পৰিৱৰ্তন কৰি দিম এইটো মিছা কথা মই আপোনালোকে যদি মোক 1 কিলোমিটাৰ ৰাস্তা এটা কৰি দিবলৈ কয় মই কিন্তু কৰি দিব নোৱাৰোঁ আৰু মই নোৱাৰোঁ বুলি কোৱাৰ কাৰণে যদি আপোনালোকে মোক ভোট নিদিয়ে মই তেতিয়াও বেয়া নাপাওঁ আপোনালোকক কাৰণ মই ভুৱা প্ৰতিশ্ৰুতি দিব নোৱাৰোঁ গতিকে আমাৰ যিখিনি সমস্যা আছে ইতিমধ্যে বহু সমস্যা আমাৰ মাননীয় বিধায়ক মহোদয়ে বহু সমস্যা 80% সমস্যা সমাধান কৰিলে আমাৰ চৰকাৰখনেও বিভিন্ন অঞ্চলত বিভিন্ন জেগাত 80% সমস্যা সমাধান কৰিছে খোৱা পানীয়ে হওক ৰাস্তা পদূলিয়ে হওক বা আন কিবা কিবি অসুবিধাই হওক বাকী আমি তেওঁলোকক কৈছোঁ যে আপোনালোকৰ যিবিলাক সমস্যা আছে এই সমস্যাবোৰ আমি আপোনালোকৰ মাজৰে এজন হৈ এইটো মোৰ নিজৰ সমস্যা বুলি অনুভৱ কৰি মোৰ নিজৰ গাঁৱৰ মোৰ নিজৰ সমস্যা অনুভৱ কৰি পেলাই এই গোটেই সমস্যাখিনি আমি আমাৰ বিধায়ক মহোদয়ে হওক সাংসদ মহোদয়ে হওক বা আমাৰ চৰকাৰৰ মন্ত্ৰী বিধায়কসকলক আমি এইখিনি অৱগত কৰিম আৰু তেখেতসকলক আমি আহ্বান জনাম সজোৰে যে এই ৰাইজৰ এই সমস্যাখিনি আছে আপোনালোকে এইখিনি সমাধান কৰি দিব লাগে আচলতে চাওক ভাৰতীয় জনতা পাৰ্টীৰ ফাইনেল ছেমি ফাইনেল নাথাকে আমাৰ কাৰ্যকৰ্তা সদায় সষ্টম হৈ থাকে প্ৰতিটো মুহূৰ্ততে ৰাইজৰ লগত একাকাৰ হৈ থাকে আমাৰ কাৰ্যকৰ্তাসকল সদায় সক্ষম হৈ থাকে আমাৰ কাৰণে সদায় ফাইনেল সদায় ছেমি ফাইনেল প্ৰতিদিনেই আৰু ৰাইজক মই অসমবাসী ৰাইজ ভোটাৰ্ছ আৰু আমাৰ গোলাঘাট জিলাৰ তেখেতসকলক মই কৃতজ্ঞতা জনাইছোঁ ধন্যবাদ জনাইছোঁ যে তেখেতসকলে বুজি পাইছে যে আমি কোনটো দলৰ আৰু কোনখন চৰকাৰত আমি সুৰক্ষিত হৈ থাকিম ৰাইজে বুজি পাই ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিজন প্ৰাৰ্থীকে তেওঁলোকে বিপুল ভোটত জয়যুক্ত কৰাইছে গতিকে আমি পুনৰবাৰ মই সমগ্ৰ অসমবাসীৰ নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট নিউজ নাও।